মাতৃক দলিয়াই দিলে ৰাষ্ট্ৰীয় ঘাইপথত বৃদ্ধা মাতৃৰ প্ৰতি তিলমানো অনুকম্পা নাই তিনিগৰাকী জীয়ৰীৰ মাতৃক মাৰপিট কৰে জীয়ৰীয়ে আপোনাক মাৰিছে নেকি কোনোবাই ক'ত মাৰিছে ইলে কোনে মাৰিছে কি বুলি কম এতিয়া মই নিলজ্জতাৰে জীয়ৰীয়ে স্বীকাৰ কৰে মাতৃক ৰাজপথত এৰি থৈ যোৱাৰ কথা মই পইচা দিব নোৱাৰো পইচা দিব সেইকাৰণে নোৱাৰে কাৰণে আপোনালোকে ৰাজপথত পেলাই থৈ আহিছে আপোনাৰ মাক মোৰ সেইটো ডিচিজন আছে কাৰ ডিচিজন একেলগে তিনিজনৰ নে আপোনাৰ এজনৰ আমাৰ দুটাৰে আছিল ডিচিজন ইমান কৈ নাথাকো আৰু আপোনালোকৰ ঘৰ ক'ত আপোনালোকৰ শুৱালকুছিতে এই বয়স্ক মহিলাৰ সন্তান কবিতা দাস মানসী দাস আৰু মঞ্জু দাস দৰদী নামৰ অধিকাৰী এই মহিলা তিনিগৰাকীৰ অন্তৰত তিলমানো নাই দয়া মৰম তেওঁলোকৰ হৃদয় শিলেৰে গঢ়া চলিব কৰিব নোৱাৰা বয়সত এওঁলোকৰ বাবে নিজৰ জন্মদাত্ৰী হৈ উঠিছে আপদ এই আপদ আঁতৰাবলৈ বৃদ্ধাক তেওঁলোকে পেলাই থৈ গ'ল গুৱাহাটীৰ গড়চুকত সেই কথা স্বীকাৰ কৰিবলৈও এই মহিলা কেইগৰাকীয়ে লজ্জাবোধ কৰা নাই এই থৈ অহাটো ভুল হৈছে এই থৈ অহা ভুল হৈছে মই সৰু আজি এই থৈ আহোঁতে দায়িত্ব কোনে কোনে লৈছে ৰাজপথত কাৰ দায়িত্ব দি থৈ আহিছে কাকো দায়িত্ব দিয়া থৈ অহা অকল নাই ৰাজপথত এৰি থৈ দিছে এৰি থৈ মানে আহিছে। মৰিবলৈ এৰি থৈ আহিছে এক প্ৰকাৰৰ সেইটোৱে আৰু ভুল হৈছে আৰু এই বৃদ্ধা একালত শিপিনী আছিল শুৱালকুছিত দীৰ্ঘদিন ভাড়াঘৰত কটাইছে তেওঁ স্বামীহাৰা মহিলাগৰাকীৰ তিনিজনী জীয়ৰী নিজৰ সংসাৰক লৈ এতিয়া ব্যস্ত গতিকে মাতৃক চাবলৈ তেওঁলোকৰ সময়ো নাই ইচ্ছাও নাই সেয়েহে মাতৃক মাৰপিট কৰি ঘৰৰ পৰা নি গুৱাহাটীত ৰাস্তাত এৰি দিলে জীয়ৰীয়ে কোনগৰাকী জীয়ৰীয়ে মাকক নি গুৱাহাটীত এৰি থৈ আহিল কিন্তু নিজৰ পেটৰ সন্তানৰ দুষ্কাৰ্যৰ কথা ক'বলৈ এতিয়াও এই মাতৃৰ হৃদয়ে নকয় কোনে থৈ আহিছে আপোনাৰ কোনে থৈ আছে মই সেইটো ধৰ্ম কথা মই নাজানো আপুনি আহিল আছিল নেকি আশ্ৰমত আছিল নেকি অ আশ্ৰম কেনেকে পালে আশ্ৰম কেনেকে পালো মই লৈ গৈছিল পাই শুনি মতে অথচ এই সন্তানেই মাৰপিট কৰি ঘৰৰ পৰা জাবৰৰ দৰে দলিয়াই দিছে তেওঁক ৰাস্তাত পেলাই থৈ যোৱা বৃদ্ধাগৰাকীক নিশা মহানগৰ আৰক্ষীয়ে উদ্ধাৰ কৰি সবিশেষ খবৰ লৈ চমজাই দিয়ে শুৱালকুছি আৰক্ষীক মোবাইলে মাজতো 2 নম্বৰটো মাৰিছে মানুহে মানুহ কি মাৰিছে মানসী মাৰিছে নিজৰ মাকক মাৰিছে মাৰি মাথাটো ফাটাই দিছে তাৰপিছত ফাটাই দি সিহঁতৰ গাড়ী আছে মাৰ পইচা দি কিনা গাড়ী সেই গাড়ী দি নি গুৱাহাটীৰ গড়চুক বুলি কয় নেকি তাতে এৰি থৈ আহিছে আৰু একবাৰ এৰি থৈ আহিছে মেডিকেলত নি পেলাই আপুনি গমেই নাপায় মই গমেই নাপাওঁ তাৰ পিছত শুৱালকুছি আৰক্ষীয়ে তিনিওগৰাকী জীয়েকক থানালৈ মাতি আনি বৃদ্ধাৰ দায়িত্ব লোৱাৰ কথা কয় কিন্তু মাতৃৰ দায়িত্ব ল'বলৈ তেওঁলোক প্ৰত্যেকৰে নানান ওজৰ আপত্তি মোৰ ৰিলেশ্যনে নাই কি হৈছে থানাত সেইদিনা তাৰমানে মোক মাতি লৈ গৈছে থানাই ময়ো ৰাখিব লাগে মোৰ এতিয়া মোকে চলি হৈ আছে হয় না দেউতাকতো বেলেগ বিয়া কৰে চাইড বেছি এতিয়া দেউতাকেও একো কৰবাই নোৱাৰে নৰলি মোক চলিকেইটাই খুৱাই আছে এতিয়া চলিকেইটাই কৈছি যদি আমাক সৰুতে চিনি নাপালে আমাৰ এককালত আমাৰো সেনেকুৱা বিপদ গেছি সুধা ভাত খাব লগা অৱস্থা হৈছিল এতিয়া মোক চলি খুৱাই আছে মই চলি নাৰাখা হৈছি মই কি উদ্দেশ্যত ৰাখো তোমালোকে কোৱাচোন নিৰুপায় হৈ আৰক্ষীয়ে লটাৰী কৰি সপ্তাহ হিচাপত মাকক চোৱা চিতাৰ দায়িত্ব ভগাই দিলে জীয়েক কেইগৰাকীৰ মাজত অভিযোগ অনুসৰি ইতিপূৰ্বেও এই বৃদ্ধাক চিকিৎসাৰ নামত হাস্পতালত এৰি পলায়ন কৰিছিল এগৰাকী জীয়ৰীয়ে এনে সন্তানৰ ওচৰত কিমান নিৰাপদ মাতৃ এই তিনি জীয়ৰীয়ে যেন মানৱতাক সমাধিস্থ কৰি শেষ চপৰা মাতি দিলে সন্তানৰ নামত মানুহৰ নামত কলংক নুবুলি এওঁলোকক কি বুলিব আপুনি শুৱালকুছিৰ পৰা কৰ্ণ দাস আসাম টক্স।